নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল আসামিজ ইম্পৰ্টেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত মই সমাজ বিজ্ঞানৰ 3টা খণ্ড আনিছোঁ কাৰণ এই 3টা খণ্ডৰ পৰা আজি তোমালোকক মই 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব এই মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মই এই সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড যেটো তোমালোকৰ আছে ইতিহাস হিষ্টৰী এই ইতিহাসৰ তোমালোকৰ মানে গুটিকেইটা চেপ্টাৰৰ সিলেবাসখিনি সুন্দৰকৈ দেখুৱাই যাম যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছৰ প্ৰশ্ন কাটিব এমসিকিউ কেইটা কাটিব আৰু লং কোৱেশ্চন কেইটা কাটিব সবিশেষ সুন্দৰকৈ তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই যাবলৈ চেষ্টা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা আৰু এনে ধৰণৰ নিতৌ ভিডিঅ' মই পাই থাকিবলৈ ক'লে আমাৰ আসামিজ ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলখন বজাই ৰাখিবা। তোমালোকৰ হিষ্টৰীৰ প্ৰথম ইতিহাসৰ প্ৰথম চেপ্টাৰটো হৈছে ভংগ বিভাজন 1905-1911 চনলৈ মানে অনুষ্ঠিত হৈছিলে চলিছিলে আৰু স্বদেশী আন্দোলন এইটো চেপ্টাৰৰ পৰা টোটেল তোমালোকৰ 6 মাৰ্কৰ প্ৰশ্ন কাটিব 1 মাৰ্কছৰ দুটা 4 মাৰ্কছৰ এটা। এনেদৰে তোমালোকৰ 2 নম্বৰ চেপ্টাৰটো হৈছে 2 নম্বৰ চেপ্টাৰটোত কি কৈছে চোৱা মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইয়াৰ পৰা 1 মাৰ্কৰ 3টা 4 মাৰ্কৰ এটা টোটেল মিলাই 7 মাৰ্কৰ প্ৰশ্ন কাটিব। গতিকে তোমালোকে ভালদৰে পঢ়ি যাবা। তাৰপিছত 2024ত যেটো সিলেবাস আছিল সেই সিলেবাস মতে তোমালোকৰ প্ৰশ্নটো 2025তটো কাটিব। অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ টোটেল 7 মাৰ্কৰ প্ৰশ্ন কাটিব 1ৰ 3টা 4ৰ এটা ভালদৰে চাই ল'বা 1ৰ 3টা 4ৰ এটা। এনেদৰে আহিছে 4 নম্বৰ চেপ্টাৰ চোৱা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াৰ পৰা 1 মাৰ্কৰ কাটিব 3টা 5 মাৰ্কৰ কাটিব এটা টোটেল থাকিব 8 মাৰ্কছ 5 মাৰ্কৰ এটাই কাটিব 3 মাৰ্কছৰ এটা কাটিব এমসিকিউ চাই ল'বা। তাৰপিছত তোমালোকৰ পঞ্চম অধ্যায় যেটো আছে হেতু চাই লোৱা পঞ্চম অধ্যায় এটো চোৱা ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ইয়াৰ পৰা তোমালোকৰ টোটেল মাৰ্ক থাকিব 7 1 মাৰ্কছৰ থাকিব তোমালোকৰ 4টা 3 মাৰ্কছৰ থাকিব এটা। গতিকে তোমালোকে সুন্দৰকৈ পঢ়ি যাবা। সো এইটো চেপ্টাৰৰ সমাজ বিজ্ঞানৰ যেটো প্ৰথম তোমালোকৰ খণ্ড আছে ইতিহাস মানে হিষ্টৰী এই ইতিহাসৰ পৰা গুটিকেইটা চেপ্টাৰৰ সিলেবাসখিনি দেখুৱাই দিছোঁ। বাকি যি দুটা খণ্ড তোমালোকৰ আছে ভূগোল আৰু এটা আছে ৰাজনীতি বিজ্ঞান এই দুটাৰ পৰা পিছৰ নেক্সট ভিডিঅ'ত তোমালোকক দেখুৱাই যাম সিলেবাসখিনি। আজি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।